গুড মৰ্ণিং এভৰিৱান, সকলোকে থাকিলে আৰু মোৰ চেনেলৰ যোগেদি শুভেচ্ছা। আৰু ৰাতিপুৱা জানে নহয়, শুই উঠি কাম বন কৰি গা পা ধুই পানী দুনি মানে খাই ভাতটো পাতিব লাগে। গতিকে আৰু এতিয়া ভাত পাতোগৈ, কি খাম কি কৰিম আপোনালোকক দেখাম বাৰু। বতৰ মানে আজিও বৰষুণ দিয়ে আছে, কালিও বৰষুণ, নিজাকৰ পকত সিজাক নিশাও বৰষুণ, ইমান বৰষুণো বৰষুণৰ পৰা আৰু একেবাৰে ৰক্ষা নাই। এতিয়া আৰু বলক যাওঁ পাকঘৰলৈকে, ভাতকেইটা বনাই ল'ম হা। ইয়া এইফালে কি টেঙা, এইখিনি বাৰু আপোনালোকে চিনি পায়নে? যদি কোনোবাই চিনি পায় জনাবচোন কমেণ্টত হা। মই পাছত কৈ আছোঁ বাৰু। মানে ভাতকেইটা পাতিলোঁ, পাতি মেলি এইফালে কিবা দুটামান বিচাৰি গ'লোঁ। এয়া এতিয়া এইখিনি আগকেইটা ছিঙিলোঁ, মানে ইয়াৰ আগকেইটা খাম, কিহৰ লগত খাম আপোনালোকক তাকো দেখাই আছোঁ। চাই থাকিব ভিডিঅ'টো। চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হা। আৰু ফেচবুকত গৈ ফ'ল' কৰিব। আৰু এইফালে বস্তুখিনি আনিলোঁ আৰু বুটলি ছিঙি এতিয়া ধুনীয়াকৈ ধুই লৈছোঁ আগকেইটা। এতিয়া ধুই পিনে কি হয়, মই মিহি মিহিকৈ কাটি ল'ব লাগিব। কাটি লৈ মানে ইয়াক কি ঢেকীয়াৰ লগত বনাম বুলি ভাবিছোঁ হা। ঢেকীয়া আছে আৰু মাছৰ মাথা আছে আৰু কিবাকিবি, এইবিলাক দি পিনে বোলো জোল এখন বনাম। আৰু এইফালে মোৰ ঢেকীয়াখিনি কাটি ল'লোঁ সৰু সৰুকৈ। আৰু এতিয়া এইখিনি আগখিনি কাটি ল'ম। এইখিনি হৈছে মধুসোলং টেঙা দেই, কোনে চিনি পাই ক'ব। মধুসোলং টেঙা আৰু ঢেকীয়া মাছৰ মাথা দি মানে কি প্ৰেছাৰ কুকাৰত দি লৈছিলোঁ ঢেকীয়া আৰু মধুসোলং টেঙাখিনি। তাৰপৰা মাছ এতিয়া ইয়াক কেৰাহীতে দি দিছোঁ। অকণমান তেল মাৰি দিলোঁ, তেতিয়া আৰু অকণমান খাবলৈ বেছি মানে সোৱাদ হ'ব শাককণ, সেই গতিকে তেল মাৰি দিলোঁ ৰচুন চচুন দি। এতিয়া আৰু খাব লাগিব, খামগৈ হা। আৰু এইফালে আকৌ ভাজি এখনো বনালোঁ দেই। ভাজিখন হৈছে এয়া কলডিল আৰু আলু ভাজি, কলডিল আছিলে তাকে বনালোঁ। গৈ আমাৰ এতিয়া আৰু ৰাতিপুৱা খানা হৈ গ'ল খাব পৰা। এইফালে আৰু কলডিল আলু ভাজিলোঁ, এইফালে ঢেকীয়া টেঙা, মধুসোলং টেঙা দিলোঁ, মাছৰ মাথা এইবিলাক দি দিলোঁ। আৰু এতিয়া ৰাতিপুৱা আৰু সাঁজটো খাওঁ এনেকৈ।